নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ DLED এণ্ট্ৰেন্স এক্সাম 2026ৰ মক টেষ্ট ভিডিঅ'টোৰ 2 নম্বৰ ভিডিঅ'টোলৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব অসমৰ একমাত্ৰ পৰ্বতীয়া চহৰখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি হাফলং। হাফলং হ'ল অসমৰ একমাত্ৰ পৰ্বতীয়া চহৰ। নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইক পূৰ্বৰ স্কটলেণ্ড বুলি কোৱা হয়? অসমৰ কোনখন ঠাইক বুলি কৈছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি হাফলং। হাফলঙক অসমৰ পূৰ্বৰ স্কটলেণ্ড বুলি জনা যায়। নেক্সট কুৱেশ্যন অসম ছাত্ৰ সন্মিলনী কেতিয়া প্ৰতিষ্ঠা হৈছিল? অসম ছাত্ৰ সন্মিলনী কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 25 ডিচেম্বৰ 1916। 25 ডিচেম্বৰ 1916 চনত অসম ছাত্ৰ সন্মিলনী প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি শিৱৰাম শৰ্মা বৰদলৈ। শিৱৰাম শৰ্মা বৰদলৈ আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমগৰাকী সম্পাদক। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? স্বৰ্গনাৰায়ণ উপাধি কোনে প্ৰথম গ্ৰহণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চুহুংমুং। চুহুংমুঙে প্ৰথম স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কাঞ্চনজংঘা। কাঞ্চনজংঘা হ'ল ভাৰতৰ সৰ্বোচ্চ শৃংগ। নেক্সট কুৱেশ্যন সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কিমান? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি তৃতীয়। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান হ'ল তৃতীয়। প্ৰথম স্থানত আছে বুধ, দ্বিতীয় স্থানত আছে শুক্ৰ আৰু 3 নম্বৰ স্থানত আছে পৃথিৱী। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ভেটিকান চিটি। ভেটিকান চিটি হ'ল পৃথিৱীৰ আটাইতকৈ সৰু দেশ। নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 7 এপ্ৰিল। 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন কোনখন চহৰক গোলপীয়া চহৰ বুলি জনা যায়? গোলপীয়া চহৰ অৰ্থাৎ পিংক চিটি বুলি কোনখন চহৰক জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি জয়পুৰ। জয়পুৰক গোলপীয়া চহৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন শিক্ষা লাভৰ অধিকাৰ ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত উল্লেখ আছে? ৰাইট টু এডুকেশ্যনৰ বিষয়ে সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অনুচ্ছেদ 21A। আৰ্টিকেল 21A শিক্ষা লাভৰ অধিকাৰ অৰ্থাৎ ৰাইট টু এডুকেশ্যনৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন শিক্ষা লাভৰ অধিকাৰ আইন চমুকৈ RTE এক্ট কেতিয়া কাৰ্যকৰী হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1 এপ্ৰিল 2010 চনত। 1 এপ্ৰিল 2010 চনত RTE এক্ট কাৰ্যকৰী হৈছিল। নেক্সট কুৱেশ্যন সংবিধানৰ খচৰা প্ৰস্তুত কৰা সমিতিৰ মুঠ কিমানজন সদস্য আছিল? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 7 জন। সংবিধানৰ খচৰা প্ৰস্তুত কৰা সমিতিৰ মুঠ 7 গৰাকী সদস্য আছিল। নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 11টা। ভাৰতীয় সংবিধানত 11টা মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন ভাবৰে প্ৰথমবাৰ ভাৰত আক্ৰমণ কৰাৰ সময়ত দিল্লীৰ চুলতান কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ইব্ৰাহিম লোডি। ইব্ৰাহিম লোডি আছিল ভাবৰে যেতিয়া ভাৰত আক্ৰমণ কৰিছিল সেই সময়ত দিল্লীৰ চুলতান। নেক্সট কুৱেশ্যন তাজমহল কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি যমুনা। তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি শ্ৰীগুপ্ত। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত।
নেক্সট কুৱেশ্যন, বক্সাৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? বক্সাৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1764 চনত। 1764 চনত বক্সাৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, দিল্লীৰ প্ৰথম মহিলা শাসক কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰেজিয়া চুলতানা। ৰেজিয়া চুলতানা আছিল দিল্লীৰ প্ৰথমগৰাকী শাসক। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চিকিৎসালয়খনৰ নাম কি? অসমৰ প্ৰথমখন চিকিৎসালয়ৰ নাম কি বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বেৰী হোৱাইট মেডিকেল স্কুল। বেৰী হোৱাইট মেডিকেল স্কুল আছিল অসমৰ প্ৰথমখন চিকিৎসালয়। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল প্ৰথমগৰাকী অসমীয়া যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তেখেতে এই বঁটা লাভ কৰিছিল মৃত্যুঞ্জয় নামৰ উপন্যাসখনৰ বাবে। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় উৎসৱবিধৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বিহু। বিহু হ'ল অসমৰ জাতীয় উৎসৱ। নেক্সট কুৱেশ্যন, অসমৰ ঔপন্যাসিক সম্ৰাট বুলি কাক কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক ঔপন্যাসিক সম্ৰাট বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰঞ্জিত বৰপূজাৰী। ৰঞ্জিত বৰপূজাৰী আছিল ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। তেখেত কিমান চনত শ্বহীদ হৈছিল? যদি চনটো জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। নেক্সট কুৱেশ্যন, লাচিত বৰফুকন পুলিচ একাডেমী কোন ঠাইত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি দেৰগাঁও। লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱত আছে আৰু এই দেৰগাঁও গোলাঘাট জিলাৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, লাওখোৱা অভয়াৰণ্য কোন জিলাত অৱস্থিত? লাওখোৱা অভয়াৰণ্য কোনখন জিলাত আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নগাঁও। নগাঁও জিলাত লাওখোৱা অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যন, তলহটীয়া কোনখন এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি তেজপুৰ বিশ্ববিদ্যালয়। তেজপুৰ ইউনিভাৰ্চিটি এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি যোৰহাট। যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নৰ্থ ইষ্ট ফ্ৰণ্টৱে ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মালিগাঁও। গুৱাহাটীৰ মালিগাঁৱত উত্তৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয় আছে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলগীয়া মক টেষ্ট নম্বৰ 2ত এই 30টা কুৱেশ্যন আলোচনা কৰিলোঁ। এই 30টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা কুৱেশ্যন এনচাৰ কৰিব পাৰিছে কমেণ্টত জনাই যাব। আৰু যদি ভিডিঅ'টো এতিয়ালৈকে চাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।